Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো class 3 English Blossom 1 কিতাপখনৰ lesson 6 If I could be an astronaut পাঠটিৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা কৈছে let's learn different meanings of the word land a land শব্দটোৰ বিভিন্ন অৰ্থ আছে আৰু সেইবোৰ আমি শিকো আহা ইয়াতে শব্দটো কি আছে ইয়াতে land এইটো L A N D land এতিয়া অৰ্থ ইয়াতে কি আছে চাওচোন আহা the part of the earth's surface that is not covered by water এটা অৰ্থ যে পৃথিৱীৰ উপৰিভাগৰ যিটো অংশত পানী নাথাকে সেইখিনি হল মাটি আৰু হেতু land এইটো আৰু এটা অৰ্থ আছে a country or state এখন দেশ বা এখন ৰাজ্য হেতিয়াও আমি land বুলি কওঁ আৰু এটা অৰ্থ আছে come down through the air and rest on the ground বায়ুৰ মাজেৰে নামি অহা আৰু তাৰ পিছত মাটিত ৰখি যোৱা এতিয়া তাৰ পিছত কি কৈছে চোৱা ইয়াতে লিখিছে the word land has different meanings যে land শব্দটোৰ বিভিন্ন অৰ্থ আছে now read the meanings and say which is the appropriate meaning of the word land in Anu's dream এতিয়া তিনিওটা শব্দৰ অৰ্থ আমাক পঢ়িবলৈ দিছে আৰু পঢ়ি উঠাৰ পিছত কোনটো appropriate মানে যেটো ইয়াতে খাটিব যেটো শুদ্ধ হ'ব আৰু কৰপৰা Anu's dream মানে অনুৰ সপোন তাতে যেটো land শব্দ আছে তাৰ লগত কোনটো শুদ্ধকৈ মিলিব এতিয়া আমি Anu's dream মত কি পাইছিলো তাই ল্যান্ড কৰিছিল কি স্পেসক্ৰাফ্ট মহাকাশ যানখন অৱতৰণ কৰিছিল আৰু মহাকাশ যান অৱতৰণ কৰাটো বায়ুৰ মাজেৰে হি তলত অৱতৰণ কৰা এইটোহে মিলিব গতিকে আমি কি কম যে Anu's dreamৰ লগত থকা ল্যান্ড শব্দটোৰ অৰ্থ এইটো হ'ব come down through the air and rest on the ground এইটো মিলিব হয়নে তোমালোকে আৰু এবাৰ পঢ়িছাবা তাৰ পিছত এইটোৱে পাবানে কবা মই আগবাঢ়িছো এতিয়া কি কৈছে চোৱা let's make some new words with the word photo যে ফটো শব্দটোৰে নতুন শব্দ বনাও আহা one is done for you এটা তোমালোকৰ কাৰণে ইয়াতে লিখি থোৱা আছে কি লিখিছে ফটোগ্ৰাফি লগ হৈ ইয়াতে ফটোগ্ৰাফি ইয়াৰ পিছত ফটোৰ লগত গ্ৰাফিক লগ হৈ কি হ'ব P H O T O photo G R A P H I C photographic তাৰ পিছত আকৌ ইয়াতে গ্ৰাফাৰ আছে P H O T O photo G R A P H E R grapher photographer তাৰ পিছত photogenic P H O T O photo G E N I C genic photogenic এইদৰে তোমালোকে লিখি দিবা আৰু এইকিটা আমি নতুন শব্দ পাই গলো ফটোগ্ৰাফি ফটোগ্ৰাফিক ফটোগ্ৰাফাৰ আৰু ফটোজেনিক লিখিলা ঠিক আছে মই আগবাঢ়িছো এতিয়া ইয়াতে কি কৈছে চোৱাচোন look at the picture below তলৰ ছবিখনলৈ চোৱা an astronaut is wearing a special dress আৰু কি মহাকাশচাৰীয়ে এটা স্পেশাল বিশেষ ধৰণৰ ড্ৰেছ পিন্ধে এইটো বিশেষ ধৰণৰ ড্ৰেছ this is called a space suit আৰু এই ড্ৰেছ বা কাপোৰজোৰক space suit বুলি কয় an astronaut requires the space suit to travel in space আৰু কি মহাকাশচাৰী মহাকাশলৈ যাত্ৰা কৰোঁতে এই কাপোৰজোৰৰ space suit জোৰৰ দৰকাৰ হয় এতিয়া এই কাপোৰজোৰ কি আছে আমি চাওচোন আহা এইজোৰ ড্ৰেছত আমি কি দেখিছো মূৰত পিন্ধিছে এইটো হেলমেট আৰু যিখন দেশৰ হয় ইয়াতে কি থাকিব বেজ থাকিব বেজ তাৰ পিছত যেহেতু মহাকাশত যাওঁতে আমি উশাহ লবলৈ কষ্ট হয় অক্সিজেন নাথাকে অক্সিজেন ট্যাঙ্ক থাকিব কাপোৰজোৰতে লগত থাকিব
তাৰপিছত হাতত গ্লোভছ থাকিব তাৰপিছত ভৰিত পিন্ধা বুট থাকিব ভৰিত পিন্ধে আৰু এই গুটেটো কয় সুট বুলি কয় ইয়াতে যেটো কাপোৰজোৰ পিন্ধিছে এইখিনি হল সুট কাপোৰজোৰ গতিকে অকল স্পেস সুট বুলি কওঁতে কিমানখিনি বস্তু আহি গৈছে হয়নে তাৰ পিছত চোৱা ইয়াতে কৈছে now color the space suit and paste a photo of your face ইয়াতে তোমালোকৰ কিতাপত চাবা স্পেস সুটত কালাৰ কৰিছে মই কালাৰ কৰিছো আৰু ইয়াতে এখন তোমালোকৰ ফটো লগাইছে তোমালোকে ফটো উঠি ইয়াতে যে মুখখন আছে ইয়াতে লগাই দিবা ঠিক আছে মই আগবাঢ়িছো এতিয়া কৈছে let's learn শিকো আহা ইয়াতে কি লিখিছে আমি চাওচোন read the following words from the text ইয়াতে কেটামান word দিয়া আছে এইকেইটা আৰু এইকেইটা আমাক পঢ়িব দিছে আৰু কৈছে we can add ly and ed to make new words আমি ly নাইবা ed লগাই নতুন শব্দ বনাব পাৰো ইয়াতে কি আছে চোৱাচোন প্ৰথমে আছে closely ইয়াতে কি শব্দ আছে close আৰু ly closely তাৰপিছত brightly ইয়াতে bright ly brightly তাৰপিছত lock looked দুটা শব্দ লগ হৈ আছে ইয়াতে look আৰু ed looked ইয়াতে আছে landed land ed লগ হৈ landed এইদৰে তোমালোকে পঢ়িবা এতিয়া কি কৈছে চোৱা now read the following words separate ly and ed from the words given below তোমালোকৰ শব্দকেইটা পঢ়ি আমি আগত যেনেকৈ পাইছিলো সেইদৰে ly আৰু ed ভাগ ভাগকৈ লিখিব দিছে প্ৰথমে কি আছে ইয়াতে rapidly ইয়াতে কি হ'ব r a p i d rapid ly rapidly এটো হল specially s p e c i a l special ly specially তো আমি এদৰে ভগাই দিলো ইয়াতে আছে booked b double o k book e d booked ইয়াতে আছে cooked c double o k cook আৰু e d cooked এইদৰে তোমালোকে ভগাই লিখি দিয়া ঠিক আছে মই আগবাঢ়ো এতিয়া কৈছে read the sentences বাক্যকেইটা পঢ়া underline the words ending with ly and ed যিকিটা শব্দৰ শেষৰ ফালে ly আছে আৰু ed আছে আন্ডাৰলাইন কৰিবলৈ দিছে মই পঢ়ি যা মোৰ লগত চাই যাবাচোন Anu loved watching night sky অনুৱে ৰাতিৰ আকাশ চাই ভাল পায় ইয়াতে ed ক'ত আছে ইয়াতে loved তাৰ পিছত the sun is shining brightly সূৰ্যটো এইটো সূৰ্য হয়নে উজ্জ্বল হৈ জিলিকি আছে ইয়াতে এতিয়া ly আছে এইটো আন্ডাৰলাইন Anu walks slowly অনুৱে লাহে লাহে খোজকাঢ়ি আছে ইয়াতে slowly শব্দটোৰ পিছত ly আছে তাৰ পিছত the airplane landed at the airport airplane খন এয়াৰপৰ্টত অৱতৰণ হৈছে এতিয়া ইয়াতে landed অৱতৰণ কৰিছিল এইটো আন্ডাৰলাইন হ'ব her mother speaks softly তাইৰ মাকে softly মানে বহুত কোমলকৈ কথা কয় ইয়াতে হ'ব ly আছে আন্ডাৰলাইন Anu's father cooked rice for them অনুৰ দেউতাকে সিহঁতৰ কাৰণে ভাত ৰান্ধিছিল ইয়াতে ed আছে ইয়াতে সেইকাৰণে এইটোত আন্ডাৰলাইন Anu helped her father in the kitchen অনুৱে দেউতাকক পাকঘৰত সহায় কৰিছিল ইয়াতে ed আছে helped গতি এইটো আন্ডাৰলাইন কৰিলানে ঠিক আছে তাৰ পিছত চোৱা কি আছে Let's read the sentences taken from the lesson Anu's dream তলত থকা এই বাক্যকেইটা পঢ়ো আহা আৰু এই বাক্যকেইটা অনুৰ সপোন পাঠি পেলোৱা হৈছে কি লিখিছে আমি পঢ়ি চাওচোন Next morning she narrates her dream to her mother her mother smiles and says I wish your dream comes true এতিয়া আমি এইখিনি পঢ়িলো
এতিয়া আন্ডাৰলাইন কৰা আছে কেইটামান শব্দত আৰু কৈছে ইয়াতে চোৱা মই পঢ়ি দিছো words like she her his my I you we they etc are used instead of naming words এতিয়া এই যে আন্ডাৰলাইন কৰা শব্দকেইটা আছে এই শব্দকেইটা কি বুলি কৈছে নেমিং ওয়ার্ড নাম বুজা শব্দৰ হলনি ব্যৱহাৰ হয় নাম বুজা শব্দ যেনে মানুহৰ নাম মোৰ নাম ৰীমা এই দৰে নাম বিলাক যে থাকে তেতিয়া তাৰ হলনি এতিয়া ইয়াতে মোৰ হলনি সি লিখিব পাৰি সি মানে তাই হার মানে তাইৰ হিজ তাৰ মাই মোৰ আই মই ইউ তুমি তোমালোক উই মানে আমি দে মানে সিহত নামবোৰ কোৱা নাই কিন্তু এই দৰে আমি বুজাব পাৰো আৰু ইয়াতে কি আছে ইয়াতে চোৱা she তাৰ পিছত ইয়াতে আছে her ইয়াতেও আছে her আৰু ইয়াতে আছে I এতিয়া চোৱা নাম হলে কি হলে হয় she narrates কোনে নেট কৰিছে আনু কিন্তু আনু লিখাতকৈ ইয়াতে she লিখিছে আৰু কাৰ ড্ৰিম আছিল অনুজ ড্ৰিম আছিল কিন্তু অনু লিখা নাই তাইৰ হলনি হার লিখিছে আৰু অনুৰ অনুজ মাদাৰ আছিল না কিন্তু ইয়াতে হার লিখিছে আৰু সেই দৰে ইয়াতে আই বুলি যে লিখিছে অনুৰ মাকে কৈছে আই মানে কোন হয় অনুজ মাদাৰ বাৰে বাৰে অনুজ মাদাৰ লিখিব নালাগে ইয়াতে বাক্যটোত এনেকে লিখিছে গটিকে নামৰ হলনি এইবোৰ ব্যৱহাৰ হৈছে ইয়াৰ পিছত কি আছে চাওচোন আহা ইয়াতে কি কৈছে চোৱা now complete the following sentences by using the appropriate words written on the flower. যিয়াতে খালি ঠাই পূৰ কৰিবলৈ দিছে আৰু সহায় ল'ব দিছে এই ফুলটোৰ পৰা এই ফুলটোত কেইটামান শব্দ দিয়া আছে আমি যে অলপ আগতে পঢ়িছিলো সেইকেইটা শব্দ ইয়াতে আছে হয়নে মই পঢ়ি দিছো চাবাচোন হয়নে এইয়া চোৱা হার মাই ইউ দে she he I we এইকেইটা শব্দ আছিল নামৰ হলনিৰ ব্যৱহাৰ হয় এতিয়া ইয়াতে আমি লিখিম ড্যাশ নেম ইজ অনু ইয়াতে কি হ'ব মাই হ'ব নে আই হ'ব ইয়াতে হ'ব মাই নেম ইজ অনু তাৰ পিছত ড্যাশ লাইক টু অবজাৰ্ভ দ্য স্কাই হার আই ইয়াতে হ'ব আই হ'ব হার নিমিলিব হার লাইক টু নহয় আই লাইক টু অবজাৰ্ভ দ্য স্কাই মই আকাশখন চাই ভাল পাওঁ তাৰ পিছত ড্যাশ ইজ ৰাজু হি আৰু আই হেতু আছে আই ইজ ৰাজু হ'ব নোৱাৰে ইয়াতে হ'ব হি ইজ ৰাজু হি ৰাজু হয় ৰাজু ইজ ড্যাশ ফ্ৰেন্ড ইয়াতে আই মাই এতিয়া ৰাজু ইজ আই ফ্ৰেন্ড নহয় ৰাজু ইজ মাই ফ্ৰেন্ড হ'ব তোমালোকে দৰে লিখিবা ড্যাশ লাইকস টু ৰিড বুকস হি আইৰ লগত লাইকস নহয় হি হ'ব হি likes to read books he kitab pori bhal pai dash are friends we ami you tumi friends hobo noare dujon ase no ejonotke beshi ami hobo we are friends ami bondhu every sunday dash go to the library we ami me etia protitu roibare library jao etia me hobo noare yate hobo we যে প্ৰতি দেওবাৰে আমি পুথিভঁৰাললৈ যাওঁ এইদৰে খালি ঠাই পূৰ কৰিব পাৰিবা এইদৰে লিখিবা আজিলৈ এৰিছো ভালদৰে পঢ়িবা ধন্যবাদ